এই আকাশবাণী গুৱাহাটীৰ FM মহাবাহু এতিয়া আগবঢ়াইছোঁ ফোন ইন দৃষ্টিপাত অনুষ্ঠানটিত আজিৰ বিষয় তথ্য জনাৰ অধিকাৰ। সমল ব্যক্তি হিচাপে উপস্থিত আছে ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ডক্টৰ AP ৰাৱত। অনুষ্ঠানটিৰ আঁত ধৰিছে অৰুণিমা গোস্বামীয়ে। ফোন কৰিবলৈ আমাৰ ফোন নম্বৰ কেইটি হৈছে 0361-266-1876 আৰু 0361-266-2325। সমস্ত নমস্কাৰ জনাই আজি দৃষ্টিপাত আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ অনুষ্ঠানত তথ্য জনাৰ অধিকাৰ আইন সম্পৰ্কে আলোচনা কৰিবলৈ আমাৰ সৈতে আছে ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত তথা অৱসৰপ্ৰাপ্ত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ডক্টৰ AP ৰাৱত। ডক্টৰ ৰাৱত ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। নমস্কাৰ। আৰু ইতিমধ্যে শ্ৰোতাসকলে গম পাইছে যে আজি আমি কোনটো বিষয় লৈ আলোচনা কৰিম। আৰু এই বিষয়টো যদিও 2005 চনৰ 12 অক্টোবৰতে তথ্য জনাৰ অধিকাৰ আইন বলবৎ হৈছিলে, কিন্তু এতিয়াও বহু লোক, কিছু সংখ্যক লোক জ্ঞাত, কিন্তু বহু লোক এতিয়াও এই বিষয়ে জ্ঞাত নহয় যে তথ্য জনাৰ অধিকাৰ আইননো কি আৰু ইয়াৰ সুবিধা কেনেদৰে ল'ব পৰা যায় বা ইয়াৰ গুৰুত্ব কেনেধৰণৰ, আপুনি যদি শ্ৰোতাসকলক জনায়। তথ্য জনাৰ আইন, তথ্য জনাৰ অধিকাৰ আইন বা RTI এক্ট, হয়, যিটো 2005ত পাছ কৰা হৈছিল, এতিয়ালৈ 16 বছৰ হৈ গ'ল। এই আইনখন আমাৰ যিখিনি মৌলিক অধিকাৰ ভাৰতীয় সংবিধানৰ 19 নম্বৰ অনুচ্ছেদৰ পৰা আহিছে। প্ৰত্যেক ৰাজ্যৰ প্ৰত্যেক ব্যক্তিত যিকোনো তথ্য এটা পাব্লিক অফিচত থাকে, সেই তথ্য কেনেকৈ পাব পাৰে, এই আইনত জৰিয়তে তেখেত এখন এপ্লিকেশ্যন দিব। এপ্লিকেশ্যন 10 টকাহে আমাৰ এপ্লিকেশ্যন ফি দিব লাগে। এইটো যিকোনো উপায় দিব পাৰে, 10 টকা এটা এটাচ কৰি দিলেও হয়। এই বস্তু আমাক তেনেকৈ স্পেচিফিক ফৰ্ম নাই, বগা কাকতত এপ্লিকেশ্যনটো দিলে হ'ব। আমাৰ যি ইনফৰমেশ্যন অফিচাৰ আছে, তেখেতৰ তাতে যিকোনো ডিপাৰ্টমেণ্টৰ ইনফৰমেশ্যন অফিচৰ তাতে এপ্লিকেশ্যনখন দিলে 30 দিনৰ মাজতে তেখেতৰ যিখিনি তথ্য জানিব লাগে সেইখিনি তেখেতক জনাই দিয়া হ'ব। আৰু যদি তেখেত এই 30 দিনৰ মাজতে নাপায়, তেতিয়া এই প্ৰত্যেক ডিপাৰ্টমেণ্টৰ এজন ছিনিয়ৰ অফিচাৰ থাকে, যাক আমালোকে ফাৰ্ষ্ট এপেলাইট অথৰিটি বুলি কওঁ। তেখেতৰ তাতে এটা কমপ্লেইন দিব পাৰে আৰু এটা এপিল কৰিব পাৰে যে আমাৰ 30 দিন পাৰ হৈ গ'ল, মই একো খবৰে নাপালোঁ, তথ্য নাপালোঁ। তেতিয়া তেখেত তথ্য দিয়াৰ ব্যৱস্থা কৰিব। যদি তেখেতৰ তাতে কিবা তথ্য দিয়াৰ অসুবিধা হ'ল, তেতিয়াহ'লে তাৰপিছত 90 দিন মাজতে আমাৰ অফিচত, আমাৰ আছাম ইনফৰমেশ্যন কমিশ্যন অফিচত তেখেত এপিল কৰিব পাৰিব, নহ'লে আৰু কমপ্লেইনো কৰিব পাৰিব। যদি তথ্যৰ কাৰণে এপ্লিকেশ্যনখন লোৱা নাই বা ভুল তথ্য দিছে, তেতিয়া কমপ্লেইন কৰিব পাৰে। যেতিয়াকৈ আমাৰ সেই ডিপাৰ্টমেণ্টৰ ওপৰত যিখিনি তথ্য অধিকাৰী আছে, SPR বুলি কোৱা হয়, তেখেতৰ ওপৰত আমাৰ পানিছমেণ্টৰ প্ৰভিজন আছে। আৰু অসমতে নৰ্মেলি বছৰকে আমাৰ 30,000 মান এপ্লিকেশ্যন তথ্য জনাৰ কাৰণে দিয়া হয়, যাৰ পৰা আমাৰ অফিচত ছেকেণ্ড এপিল, যিটো নোপোৱাৰ কাৰণে বা ভুল তথ্য যোগানৰ কাৰণে কমপ্লেইন আহে বা ছেকেণ্ড এপিল আহে, প্ৰায় 3,000 মান, 10% মান আমাৰ অফিচত আহে। হয় হয়। গতিকে যদি সন্তুষ্ট নহয় সেই তথ্য লাভ কৰি, প্ৰথমবাৰ আবেদন কৰাৰ পাছত যদি তথ্য লাভ কৰি তেওঁ সন্তুষ্ট নহয়, তেতিয়াহ'লে পুনৰ আবেদন কৰিব পাৰে। বা যদি ভুল তথ্য দিছে কোনো বিষয়ে বা ভুল তথ্য লাভ কৰিছে, তেতিয়াহ'লে অভিযোগ দিয়াৰ ব্যৱস্থাও আছে। খুব সুন্দৰ কথা, নহয় জানো? দুইটা আছে। তথ্যটো নিদিলে ফাৰ্ষ্ট ডিপাৰ্টমেণ্টত এপিল কৰিব পাৰে, তাৰপিছত আমাৰ ইয়াতে এটা হ'ল কমপ্লেইন কৰিব পাৰে। আমাৰ যিটো RTI এক্টৰ ছেকশ্যন 18, 18 নম্বৰ ধাৰাতে কমপ্লেইন দিব পাৰে যে আমাৰ ভুল তথ্য দিলে বা আধা দিলে, বা আমাৰ পূৰা তথ্যৰ কাৰণে ছেকেণ্ড এপিল ধাৰা 19, আমাৰ ছেকশ্যন 19 RTI এক্ট, ইয়াত এপিল কৰিব পাৰে। মই তথ্য পোৱা নাই, মই তথ্য পোৱাৰ ব্যৱস্থা কৰোঁ। দুইটা প্ৰভিজন আছে। এতিয়া নাগৰিকে কেনেকুৱা ধৰণৰ তথ্য জানিবৰ বাবে তেওঁলোকে আবেদন কৰিব পাৰে? সকলো তথ্যটো নিশ্চয় জানিব নোৱাৰিব। কেনেকুৱা ধৰণৰ তথ্য জানিবৰ বাবে তেওঁলোকৰ আপিল কৰাৰ অধিকাৰ থাকে? প্ৰায় সকলো তথ্যৰ কাৰণে তেখেতসকলৰ অধিকাৰ আছে। আমাৰ কিছুমান এক্সেমশ্যন আছে, যেনেকৈ ভাৰতৰ সাৰ্বভৌমত্ব বা সিকিউৰিটিৰ ওপৰত কিবা কথা থাকিলে, বা তেনেকৈ
কিছুমান বস্তু যদি কোৰ্টত দিবলৈ মনা কৰিছে বা কিছুমান বস্তু এক্সামশ্যন কিছুমান আছে যিখিনি থাৰ্ড পাৰ্টি ইনফৰমেশ্যন হয় তেতিয়া তেখেতৰ পাৰ্মিশ্যন লাগে কিছুমান ট্ৰেড চিক্ৰেট সেইবোৰ বস্তু দিয়া নহয় পুলিচ ইনভেষ্টিগেশ্যন কৰি থকা টাইমত এইবোৰ দিয়া নহয় কাৰণ ইনভেষ্টিগেশ্যন টাইমত তথ্য দিলে তেতিয়া গম পোৱা যায় পুলিচৰ ইনভেষ্টিগেশ্যন ইমানখিনি আগবাঢ়িব নোৱাৰে তো সেইবোৰ কিছুমান এক্সামশ্যন আছে এইবোৰ বাদ দিলে বাকী সকলো ধৰণৰ তথ্যৰ কাৰণে তেখেতসকল এপ্লাই কৰিব পাৰে কিন্তু আচলতে কি হয় যদিও পাৰে বুলি গোটেই সুবিধাখিনি আছে এতিয়া এনেকুৱা হয় যে বহু লোকে ভয় কৰে বা সংকোচ এটা আছে যে আমি আবেদন কৰিম কিবা আমি কিবা বেমেজালিত মানে সোমাই যাব লগা হ'ব নেকি বা কিবা অসুবিধাত পৰিব লগা হ'ব নেকি যিসকলে তেনেদৰে ভাবে তেওঁলোকক আপুনি কি ক'ব নাই এই আমাৰ যিখন RTI এক্ট এই এক্টখন হ'ল ৰাইজৰ কাৰণে এক্ট ইয়াতে তেনেকৈ ৰাইজক পনিছমেণ্ট দিয়াৰ একো ব্যৱস্থা নাই হয় আমাৰ পনিছমেণ্ট যদি দিব লাগে তেতিয়াহ'লে গভৰ্ণমেণ্ট অফিচৰ যি পাব্লিক ইনফৰমেশ্যন অফিচৰ তেখেতকহে পনিছমেণ্ট দিয়াৰ প্ৰভিজন আছে দুই টাইপৰ পনিছমেণ্ট যদি তথ্য দিওঁতে ভুল তথ্য দিছে বা তথ্য দিওঁতে দেৰি কৰিছে দৈনিক 250 টকা কৰি টোটাল 25,000 টকা ফাইন কৰিব পৰা যায় আৰু তেওঁৰ ওপৰত ডিপাৰ্টমেণ্টেল একশ্যন হ'ব পাৰে কিন্তু যোনে আবেদন কৰিছে তেখেতৰ ওপৰত পনিছমেণ্টৰ কথা নাই তেখেত চিন্তা কৰিব নালাগে তেখেতসকল যিকোনো বস্তু বিচাৰক যদি কেতিয়াবা দিব নোৱাৰা হয় তেতিয়া আমাৰ ইনফৰমেশ্যন অফিচত জনাই দিব যে এইটো কাৰণত আমালোকে দিব নোৱাৰিলোঁ হয় আমালৈ ফোন এটা আহিছে আমি পুনৰ কথা পাতিম হেল্ল' হয় আপুনি কোনে কৈছে পৰিচয়টো দিব আৰু কি সুধিব বিচাৰিছে মই স্যার মই এই উদয় সমষ্টি মোৰ নাম মোহাম্মদ ফাৰুকুদ্দিন হয় হয় কওকচোন আপুনি কি ক'ব বিচাৰিছে এই যে আটিয়া সম্পৰ্কে মই জানিব বিচাৰিছোঁ হয় আমাৰ সৈতে আছে ডক্টৰ এ পি ৰাউত ডাঙৰীয়া তেখেতে নিশ্চয় জনাব আপোনাক আপুনি সোধক মই প্ৰশ্নটো কম নেকি হয় কওক প্ৰশ্নটো হৈছে মানে হয়তো এতিয়া আমি আটিয়া সম্পৰ্কে আটিয়া এতিয়া কৰিছিলোঁ কৰাৰ পিছত যদি আমালোকে কৰি থাকোঁ কৰাৰ পিছত আটিয়া যদি মিছা দি থাকে তেতিয়া তাৰ পিছত আমি কি কৰিব লাগে হয় তেখেতে কৈছে যে হয় আপুনি অৰ্থাৎ আপুনি যি বিচাৰিছে সেই তথ্য পোৱা নাই নহয় জানো যি বিচাৰিছে তথ্য পাই মিছা দি থাকে এখন মিছা যোৱাৰ পিছত পাছত কি কৰিব লাগে ধন্যবাদ আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিব আপোনাৰ ইয়াতে দুটা কথা আছে এটা হ'ল যদি আমাৰ যিটো ধাৰা আছে সেকশ্যন 18 আপুনি কমপ্লেইন এটা দিব পাৰে যে মোক মেছা দিছে তেতিয়া তেখেতৰ ওপৰত আমাৰ এনকুৱাৰী কৰিব পাৰিম আৰু দুই নম্বৰ কথা হ'ল দুইটা বস্তু আইদাৰ তেখেতৰ ওপৰত এনকুৱাৰী আপুনি বিচাৰে না আপোনাৰ তথ্যটো বিচাৰে যদি এনকুৱাৰী কৰিব বিচাৰে তেতিয়া কমপ্লেইন দিব পাৰে সেকশ্যন 8 যদি আপোনাৰ তথ্যটো লাগে তেতিয়াহ'লে তেখেত নিদিয়াৰ যিখিনি আপোনাৰ এমাহ পাৰ হৈ গ'ল বা ভুল দিলে বুলি আপুনি কৈছে তাৰপিছত 90 দিন মাজতে 90 ডেজ মাজতে আমাৰ তাতে আপুনি এপিল কৰিব পাৰে আপুনি এই সেকশ্যনবোৰ মই আপোনাক কৈ আছোঁ সেকশ্যন 18 সেকশ্যন 19 সেইবোৰ আপুনি লিখা দৰকাৰে নাই কিন্তু আমাৰ অফিচত আপুনি এটা এপিল কৰিব পাৰে মোৰ তথ্যখিনি লাগে দুইটা কাৰণে কৰিব তথ্য লগাৰ কাৰণে আপুনি কৰিব পাৰে যেটো আমালোকে দিয়াৰ ব্যৱস্থা কৰিম আৰু যদি ভুল দিছে তেখেতৰ ওপৰত কমপ্লেইন দিব সেইটো কাৰণে কৰিব পাৰে যদি ভুল প্ৰমাণ কৰা হয় তেতিয়াহ'লে তেখেত পনিছমেণ্ট খাব যেটো ডিপাৰ্টমেণ্টেল একশ্যন আমাৰ গভৰ্ণমেণ্টৰ যি নিয়ম আছে সেইখিনি কৰা যাব হয় তেখেতে নিশ্চয় উত্তৰটো পাইছে আৰু সেই আপুনি অকণমান আগতে কোৱাৰ নিচিনা যদি সন্তুষ্ট হোৱা নাই আমি অলপ আগতে পাতিছিলোঁ যদি সন্তুষ্ট হোৱা নাই তেখেতে নিঃসন্দেহে পুনৰ আবেদন কৰিব পাৰে আৰু যদিহে তেনেকুৱা ধৰণৰ কিবা অভিযোগত প্ৰমাণিত হয় তেতিয়াহ'লে তেনেকুৱা ধৰণৰ ব্যৱস্থা লোৱা হ'ব বুলিও আপুনি ইতিমধ্যে জানিবলৈ দিছে গতিকে অসমত এই আইন কেনেদৰে কাৰ্যকৰী হৈছে আৰু কিমান আপোনালোকে কেনেকুৱা ধৰণৰ নাগৰিকৰ পৰা সঁহাৰি লাভ কৰিছে বা কিমান আপোনালোকে আপিল লাভ কৰিছে এই বিষয়ে অলপমান জনাব অসমতে আমাৰ মই যি যোৱা 1.5 বছৰমান মোৰ ইয়াতে চিফ ইনফৰমেশ্যন কমিশ্যনৰ পৰা বা আগৰখিনি যিখিনি মই ষ্টডি কৰিছোঁ আমাৰ প্ৰায় প্ৰত্যেক বছৰ 30,000 মান হয় আমি কথা পাতিম মানে ৰখাইছোঁ মাজতে ফোন এটা আহিছে হেল্ল' হয় নমস্কাৰ বাইদেউ হয় নমস্কাৰ কোনে কৈছে বাৰু মই প্ৰাণজিৎ ডেকাই ক'লো মংগলৈৰ পৰা
হয় কওকচোন কি ক'ব বিচাৰিছে বাইদেউ মই সংযোগ বিচ্ছিন্ন হৈছে আমি কথা পাতি আছিলোঁ অসমত এই আইন কেনেদৰে কাৰ্যকৰী হৈছে আমাৰ প্ৰায় বছৰকে 30,000 মান আমাৰ যিটো ফাৰ্ষ্ট তথ্য জনাৰ এপ্লিকেশ্যন যিটো আবেদন কৰা হয় আমাৰ ইনফৰমেশ্যন অফিচত 30,000 মান এপ্লিকেশ্যন আহিছে 30,000 এপ্লিকেশ্যনৰ পৰা পাব্লিক ইনফৰমেশ্যন অফিচাৰ হওক বা সেই ডিপাৰ্টমেণ্টৰ যিটো আপিল কৰা হয় ফাৰ্ষ্ট আপিল বুলি আমালোকে কওঁ এই দুটা লেভেলৰ প্ৰায় অফিচ ফোনটো আকৌ আহিছে আমাৰ হেল্ল' হেল্ল' হয় বাইদেউ এতিয়া ফোনটো সংযোগ বিচ্ছিন্ন হৈ গৈছে কওক আপুনি বাইদেউ মই মানে হেৰিটো প্ৰথম যেতিয়া RTI কৰিছিলোঁ 28/9/2021 এইটো তাৰিখত মই এইটো কৰিছিলোঁ চৰি হেৰি 27/7/2021 তাৰিখে মই RTI কৰিছিলোঁ চিপাজাৰ ইউনিয়ন খণ্ডৰ অফিচত হয় তেতিয়াহ'লে যেতিয়া মই আপিলটো কৰিলোঁ RTI কৰিলোঁ তেওঁলোকে মোক মানে পঞ্চায়তৰ পৰা এটা তথ্য দিছে তেওঁলোকৰ হাতত কোনো মই MGNREGA আঁচনিৰ ৰাস্তা এটা অৱৰোধ কৰিছিলোঁ তেওঁলোকে তথ্যটো দিছে যে তেওঁ পঞ্চায়তত কোনো ধৰণৰ তথ্য উপলব্ধ নাই বুলি আৰু এতিয়া বাইদেউ মানে তেওঁ কেইটামান দিন পিছত আৰু মই প্ৰথম আপিল কৰিলোঁ এই মই চিপাজাৰ ইউনিয়ন খণ্ড অফিচতে মই প্ৰথম আপিলো কৰিলোঁ তেতিয়া প্ৰথম আপিলটো কৰোঁতে বাইদেউ এতিয়ালৈ মোক কোনো তথ্য দিয়া নাই আজি প্ৰায় এমাহমান হৈ গ'ল এমাহৰ বেছি হৈ গ'ল মই এতিয়ালৈ প্ৰথম আপিলৰ কোনো তথ্য দিয়া নাই ইয়াৰ কিবা গৃহীত ব্যৱস্থা নাই নেকি বাইদেউ হয় নিশ্চয় জনাব আপোনাক মই সেইটোৱে কৈ আছোঁ আপোনাৰ তাতে ডিপাৰ্টমেণ্ট আপুনি যিটো কৈছে পঞ্চায়ত হওক বা উন্নয়ন খণ্ড হওক আপুনি য'ত এপ্লাই কৰিছে 30 দিনৰ মাজতে তেখেতসকল আপোনাক তথ্যটো দিব লাগে যদি কিবা কাৰণত দিয়া নাই তেখেতৰ ওপৰত যিজন ছিনিয়ৰ অফিচাৰ আছে তেওঁ ফাৰ্ষ্ট এপিল অথৰিটি বুলি কোৱা হয় তাতে আপুনি আৰু 30 দিন টাইম পাব তেখেতক এপিল কৰাৰ কাৰণে এই দুইটা ষ্টেজ যেতিয়া পাছ কৰিব আপোনাৰ পাৰ হয় তাৰপিছত আমাৰ অফিচ আসাম ইনফৰমেশ্যন কমিশ্যন অফিচ পাঞ্জাবাৰী যিটো থাকে আমাৰ ছেক্ৰেটেৰিয়েট তাতে আপুনি এখন এপ্লিকেশ্যন দিব যে মই ইয়াতে পঞ্চায়ত হওক বা খণ্ড উন্নয়ন BDO অফিচক মই এপ্লাই কৰিলোঁ তাৰপিছত ফাৰ্ষ্ট এপিলটো কৰিলোঁ দুইটা কিন্তু আপুনি তাতে এপিল কৰিছে বুলি সেইটো কিবা এটা আমাক এভিডেন্স দিব যেনেকৈ এপ্লিকেশ্যন পোষ্টাৰ টিকেটটো দিব ৰেজিষ্ট্ৰি যদি কৰিছে কিবা এটা দিব যে তেওঁলোকেও তাতে কৰিছে তাৰপিছত আমাৰ অফিচত আহিলে আপুনি এই যি 2 মাহ পাৰ হ'ল 2 মাহৰ পিছত 90 দিন লৈ 90 ডেজ লৈ আপুনি আমাৰ ইয়াতে এপিল কৰিব পাৰে তেতিয়াহ'লে যে আপুনি জনাব যে মই ইমান তাৰিখত কৰিছিলোঁ তেখেতসকলক দিছোঁ মোৰ এইটো ৰেজিষ্টাৰ পোষ্ট বা যেনেকৈ দিছে হাতত দিছে ৰচিদটো থাকিব তাৰপিছত আমাৰ অফিচত দিলে তেতিয়া আমাৰ ইয়াতে এটা হিয়াৰিং হয় আমাৰ এতিয়া যি আমাৰ পুৰণি কেছবোৰ প্ৰায় শেষ হৈছে এমাহ 1.5 মাহৰ মাজতে আমালোক হিয়াৰিংটো ল'ম তেতিয়া আপোনাকো মতা হ'ব যোনে দিয়া নাই তাৰ পাব্লিক ইনফৰমেশ্যন অফিচৰ তেখেতকো মতা হ'ব দুজনক মাতি ইয়াতে দেখা হ'ব যে কি বস্তু হৈছে কিহৰ কাৰণে দিয়া হোৱা নাই আৰু আপুনি ইনফৰমেশ্যন দিয়াৰ ব্যৱস্থা কৰা হ'ব হয় গতিকে তেখেতে উত্তৰটো নিশ্চয় পাইছে আৰু আপুনি উত্তৰ দি আছিলে আমি আধাতে ৰখাইছিলোঁ মই কৈছোঁ বছৰকে প্ৰায় 30,000 মান আমাৰ কেছ RTI পিটিশ্যন আবেদন আমাৰ ৰাইজে কৰিছে 30,000 পৰা প্ৰায় 90% 27,000 মান 27,000 মান কেছ আমাৰ দি পাব্লিক ইনফৰমেশ্যন অফিচৰ বা ফাৰ্ষ্ট আপিল ডিপাৰ্টমেণ্টত তাৰমানে তাতে ফিল্ডত 90% এপ্লিকেশ্যন তাতে ডিছপ'জ হৈছে তাৰমানে ইনফৰমেশ্যন দিয়া হৈছে 10%হে আমাৰ ইয়াতে আহে যে মই নাপালোঁ বা ভুল পালোঁ তেখেতে যিটো কৈছে যে মই যিটো বিচাৰিছিলোঁ আধা পালোঁ আধা নাপালোঁ বা একেবাৰে দিয়া নাই বা আমাক ভুল দিছে সেই 10% আমাৰ তাতে আহে তাৰ পৰা গম পোৱা যায় যে প্ৰায় আমাৰ ফিল্ড লেভেল অফিচৰত ইনফৰমেশ্যনবোৰ দিয়া হয় কিন্তু যি 10% আহিছে সেইখিনিও আমাৰ যেতিয়া হিয়াৰিং লোৱা হয় আমাৰ ইয়াতে এটা ব্ৰিফিং কৰা হয় যেনেকৈ এইখিনিও তাতে দিয়া হয় আমাৰ গভৰ্ণমেণ্ট অফিচৰ ইয়াতে আহিব নালাগে ফিল্ডৰ যিজন আবেদনকাৰী তেখেতেও ইয়াতে আহিব কাৰণ দুইজনৰ আমাৰ ট্ৰেভেলিং যিটো অহা যোৱা খৰচ হয় গভৰ্ণমেণ্ট অফিচৰজন আহিলে তাত নিজৰ ডিউটিটো তাতে কৰিব মানে এদিন দুদিন বন্ধ হৈ যায় ৰাইজে সেইখিনি সেৱা নাপায় তো সেইটো আমালোক ইয়াতে বুজাই দিয়া হয় দুইটা পাৰ্টি বুজাই দিয়া হয় অৰ্থাৎ পৰিসংখ্যাই কৈছে যে 90% নিষ্পত্তি হৈছে 90%, কিন্তু প্ৰায়ে ৰাইজৰ পৰা এটা অভিযোগ শুনা যায় যে চৰকাৰৰ ফালৰ পৰা কেতিয়াবা তথ্যসমূহ দিবলৈ টান পায়
যে ফাইলৰ তথ্য এনেই কাম বহুত বেছি থাকে ফাইলৰ, তাৰ পৰা সেই পুৰণি ফাইলৰ তথ্য খুচৰি উলিওৱা এনেকুৱা ধৰণৰ কথা। গতিকে এই কথাটো কিমান দূৰ সত্য? কেতিয়াবা হয়, কেতিয়াবা কি প্ৰব্লেম কি হয়, যিজন পাব্লিক যিজন আবেদনকাৰী যিটো তথ্য বিচাৰিছে কেতিয়াবা সেই অফিচত নাথাকে। মই কেতিয়াবা 2-এটা কেছ পাইছোঁ, কোনোবা এজন অফিচৰ কিবা এটা ৰেকৰ্ড বিচাৰিছে কিন্তু একচুৱেলি সেই অফিচৰজন ছাৰ্ভিচ বুকটো সেই অফিচত নাই, তেতিয়া কেতিয়াবা লেট হয়। আৰু কেতিয়াবা কি হয়, বস্তুবোৰ বহুত পুৰণি, কাৰণ আমাৰ কিছুমান প্ৰত্যেক ফাইলৰ এটা পিৰিয়ড থাকে যে কিমান দিন ফাইলটো ৰখিব লাগে, কেতিয়াবা সেই ফাইলো নাথাকে। কাৰণ যদি 10 বছৰ ফাইলটো ৰখিব লাগে, আবেদনকাৰী 20 বছৰ পুৰণি ৰেকৰ্ড বিচাৰিছে, তেতিয়াতো নাথাকে গভৰ্ণমেণ্ট অফিচত। আৰু কেতিয়াবা কি হয়, যে বস্তুবোৰ আমাৰ এই যেনেকৈ থাৰ্ড পাৰ্টি ইনফৰমেশ্যন বেলেগ অফিচৰ পৰা আনিব লাগে বা বেলেগ ডিমড PIO সেই অফিচলৈ ট্ৰান্সফাৰ কৰি, সেই তেনেকৈ কিছুমান অসুবিধা থাকে। 2-এটা ক্ষেত্ৰত যে তাতে যে SPIO ডিলে কৰা নাই মই নকওঁ, কিন্তু এনেকৈ অফিচিয়েল কিছুমান প্ৰব্লেমো হয়, জেনুইন প্ৰব্লেম হয়। তো সেইখিনি বস্তুবোৰ যদি ৰাইজক বুজাই দিয়া হয় তেতিয়াহ'লে এই ইম্প্ৰেশ্যনটো যাব নালাগে। কিন্তু যেতিয়া আমাৰ ইয়াতে এপিলত আহে বস্তুবোৰ তেখেতসকলক বুজাই দিয়া হয়। কিছুমান 2-এটা কেছ মই এনেকৈ হৈছোঁ, 1985-1986 আমাৰ মাটি বেচা কাগজ পাতি বিচৰা এনেকৈ হৈছে। মই আমাৰ SPIOজন আৰু আবেদনকাৰী দুজনক কৈছোঁ যে আপোনালোকে এটা টাইম লওক, ষ্ট'ৰ ৰুম গৈ ৰেকৰ্ডবোৰ চাওক, এটলিষ্ট আবেদনকাৰী গম পাওক যে ৰেকৰ্ডবোৰ তাতে নাই বা ইমান ষ্টক আছে, তাৰ পৰা ওলোৱা সম্ভৱপৰ নহয়। তো সেই তেনেকুৱা এটা ইম্প্ৰেশ্যন যেনেকৈ নাযায় আবেদনকাৰীজন, কাৰণ তেখেত বিচাৰিছে মানে কিবা এটা কাৰণত বিচাৰিছে, সেইটো কাৰণে ষ্ট'ৰ ৰুমটো গৈ চাওক। যদি ৰেকৰ্ডটো ডেষ্ট্ৰয় কৰা হৈছে, এটলিষ্ট ডেষ্ট্ৰয় কৰা ৰেজিষ্টাৰটো চাওক যে এইখিনি ৰেকৰ্ড ডেষ্ট্ৰয় কৰা হৈছে, তো সেইখিনি বুজাই দিয়া হয়। গতিকে কিছুমান অসুবিধা থাকিব পাৰে, বাস্তৱিক অসুবিধা। আৰু যে ডিজিটেল প্ৰশাসন হোৱাৰ লগে লগে, সকলো বস্তু ডিজিটেলাইজেশ্যন হোৱাৰ লগে লগে চাগে এই অসুবিধাটো কিছু কমিব নেকি, তেনেকুৱা লাগে, যদিহে তেনেদৰে সংৰক্ষণ কৰা হয় ভৱিষ্যতে। অবভিয়াছলি ডিজিটেলাইজেশ্যন হোৱাৰ পিছত ইমানখিনি আমাৰ অসুবিধা হ'ব নালাগে, কাৰণ ৰেকৰ্ডবোৰ কম্পিউটাৰৰ পৰা যেতিয়া অনা হ'ব তেতিয়া কম্পেৰেটিভলি সহজ হয়, পুৰণি ফাইল বিচাৰিব নালাগে। আমাৰ SPIOৰ কাৰণে আৰু আবেদনকাৰীৰ কাৰণে দুয়োজনৰ কাৰণেও সুবিধা সহজ হ'ব বস্তু। আৰু আপুনি গোটেই কথাখিনি আমাক বুজাই ক'লে আমাৰ শ্ৰোতাসকলক যে আবেদন কৰিব পাৰে, আবেদনৰ পাছত নাপালে এনেকুৱা ধৰণৰ দ্বিতীয়বাৰ কৰিব পাৰে, বা কিবা কাৰণত যদি তথ্য দিয়া নাই বা ভুল তথ্য দিছে তাৰপিছতো আকৌ কমপ্লেইন বা অভিযোগ কৰিব পাৰে। কিন্তু প্ৰতিটো কথাৰে 2টা দিশ থাকে। যদি কোনোবা ব্যক্তিয়ে কিবা অসৎ উদ্দেশ্য লৈ পেলাই ব্যৱহাৰ কৰিব খুজিছে, তেতিয়া কি হ'ব? এই আইনৰ অপব্যৱহাৰ হ'ব পাৰে নেকি বা হৈছে নেকি? তেনেকুৱা আমাৰ এই পিৰিয়ডত মই তেনেকৈ 2টা কেছ পাইছোঁ। এটা কেছত এটা পুলিচৰ পৰা এটা ৰিপৰ্ট আহিছে যে এজন আবেদনকাৰী আমাৰ এই এক্টটো মিছইউজ কৰি আছে। আৰু এটা কেছ আছে য'ত ডিপাৰ্টমেণ্টে এইটো কমপ্লেইন দিছে যে এই আবেদনকাৰী তেখেতৰ পাৰ্চনেল ইণ্টাৰেষ্ট কাৰণে এইবোৰ এক্টটো মিছইউজ কৰিছে। তেনেকৈ 2-এটা কেছ নোহোৱা নহয়। কিন্তু আমি কথা পাতিম ছাৰ, ফোন এটা আহিছে। হেল্ল', নমস্কাৰ। নমস্কাৰ, কোনে কৈছে? হয়, মই ডক্টৰ মুকুল কুমাৰ শৰ্মাই কৈছোঁ, বাপুজী মহাবিদ্যালয়ৰ মই ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক। মোৰ ঘৰ নলবাৰীৰ জাপাৰকুছি গাঁৱত, সমন্বয় উপপথ বুলি জাপাৰকুছি গাঁৱৰ যিটো মোৰ মানে উপপথ মোৰ ঘৰলে যিটো, সেইটো উপপথৰ কাৰণে 2013 চনৰ পৰা মই লাগি আছো ছাৰ, কিন্তু আজিলৈ কামটো কৰিব পৰা নাই। পঞ্চায়ত অফিচৰ পৰাও একো সঁহাৰি নাই। মানে কি, এবাৰ পইচা কিবা হ'ল, এপ্ৰুভ হ'ল, মই দেখি আহিলো অফিচটোত, তাৰপিছত কিন্তু কামটো নহ'ল। আজিলৈ মই লাগি আছো, পঞ্চায়ত মিনিষ্টাৰৰ চলাইছো। এই ক্ষেত্ৰত মোক RTI কেনেকে সহায় কৰিব পাৰে বাৰু? ধন্যবাদ ছাৰ। এইখিনি তেখেতে 2013 চনৰ পৰা তেখেতৰ উপপথটোৰ ঘৰলৈ যোৱা যিটো উপপথ, সেই পথটোৰ কিবা এটা সংক্ৰান্তত তেওঁ লাগি থকা বুলি কৈছে পঞ্চায়ত কাৰ্যালয়ত। গতিকে তেওঁ কোনো ধৰণৰ এতিয়ালৈকে সঁহাৰি পোৱা নাই। গতিকে তথ্য জনাৰ অধিকাৰ আইনৰ পৰা কেনেদৰে সহায় লাভ কৰিব পাৰে? আমাৰ তথ্য জনা আইনত আপুনি যিখিনি ৰেকৰ্ড থাকে, কিবা ডকুমেণ্ট থাকে, কম্পিউটাৰৰ বস্তু থাকে বা ফিল্ম আপোনাৰ
ফটো এইখিনি প্লানিং বস্তু এইখিনি বস্তুহে ৰেকৰ্ড যিটো থাকে সেই ৰেকৰ্ডটোহে আপুনি বিচাৰিব পাৰে আপোনাৰ যিটো কেছ আহিছে আপুনি ফাৰ্ষ্ট কথা হ'ল আপোনাৰ ৰাস্তাখন চাংচন হৈছে না নাই যদি চাংচন হৈছে আপুনি চাংচন অৰ্ডাৰটো উলিয়াব পাৰিব যদি চাংচন হৈছে বাজেট এলটমেণ্ট নাই সেইখিনি উলিয়াব পাৰিব কিন্তু ৰাস্তাটো যদি আপুনি তাতে পঞ্চায়ত অফিচত যদি খবৰ কৰে যে এই ৰাস্তাটো কিহৰ কাৰণে চাংচন হোৱাৰ পিছত হোৱা নাই না বাজেট অহাৰ পিছত হোৱা নাই না চাংচন হোৱাই নাই যদি চাংচন হোৱা নাই তেতিয়াতো কেনেকৈ দিব এইটো কাৰণে আপুনি বিচাৰিব পাৰে আপুনি স্পেচিফিক যদি কয় এই চাংচন হৈছে না নাই আপোনাৰ চাংচন হৈছে বাজেট আহিছে না যদি বাজেট আহিছে কাক টেণ্ডাৰ কেনেকৈ কৰা হৈছে এইখিনি বস্তু আপুনি বিচাৰিব পাৰে ডেফিনেটলি আপুনি পাব গতিকে সেই গোটেই তথ্যখিনি তেখেতে পাই যাব যদি আবেদন কৰে আৰু আমি কথা পাতি আছিলোঁ যে ফোন এটা আহিছে আকৌ আমি ফোনটো লৈ লৈছোঁ হেল্ল' 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 হয় নমস্কাৰ কোনে কৈছে হয় নমস্কাৰ মই দিলীপ ডেকাই ক'লোঁ দৰং জিলাৰ পৰা কওকচোন বাৰু ছাৰ নমস্কাৰ নমস্কাৰ ছাৰ মানে ফিজিকেলি হেণ্ডিকেপ ব্লাইণ্ড পাৰ্চন হয় কওক আপোনাৰ কথা শুনিছোঁ কওক হয় মই মানে এটা হেৰি এপ্লাই কৰিছিলোঁ এককালীন সাহায্যৰ কাৰণে ছ'চিয়েল ৱেলফেয়াৰত হয় এইটো আছিল দীনদয়াল দিব্যাংগ জন পুনঃ সংস্থাপন হেৰি আঁচনিৰ এইটো 20,000 টকা আছিলে কিন্তু মই চিলেকশ্যন পোৱা বুলিও কয় ডিষ্ট্ৰিক্টত কিন্তু এইটো আকৌ হেড অফিচত কয় এইটোতো আপোনাৰ হেৰি কাগজ পত্ৰ অহাই নাই নাম চিলেক্ট হৈ অহাই নাই তাৰপিছত তেওঁলোকে কৈছে না আমি পঠাইছোঁ তেওঁলোকক ক'লে কয় ডিষ্ট্ৰিক্টৰ পৰা চিলেকশ্যন হৈ আহিব লাগিব তেওঁলোকে কয় আমি পঠাইছোঁ আপুনি দুটা কাম কৰিব পাৰে এটা হ'ল আপুনি ডিষ্ট্ৰিক্টতো সুধিব পাৰিব আপোনাৰ যিজন ডিপাৰ্টমেণ্টেল অফিচাৰ আছে ছ'চিয়েল ৱেলফেয়াৰৰ আপুনি তাতে বিচাৰিব পাৰে মই এপ্লিকেশ্যন দিছিলোঁ এপ্লিকেশ্যন নম্বৰটো দি মোৰ এপ্লিকেশ্যন ওপৰতে কি একশ্যন হৈছে তেখেত জনাই দিব আৰু যদি পঠাইছে অট'মেটিক আপোনাৰ চিঠি নম্বৰটো দিব সেই চিঠি নম্বৰটো যদি আপুনি পাইছে তো সেই চিঠি নম্বৰ ৰেফাৰেঞ্চ দি ইয়াতে সুধিব পাৰিব দুমাহ এমাহ লাগিব কিন্তু আপুনি তথ্য জানিব পাৰিব এটা অসুবিধা নহয় হয় আৰু ফোন এটা আহিছে হেল্ল' হেল্ল' হয় কোনে কৈছে আপুনি নমস্কাৰ নমস্কাৰ মই চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা কৈছোঁ হাতেখাটি হয় কওকচোন কি জানিব বিচাৰিছে বাইদেউ আচলতে হেৰি মই ছাৰৰ পৰা ছমাহ জানিব বিচাৰিলোঁ মানে তথ্য অধিকাৰ কিছুমান বিচাৰিলেও মানে যিবিলাক অফিচৰ পৰা কিবা এটা বিচৰা হয় তেওঁলোকে ইমান ৰেচপণ্ড নকৰে তাৰমানে এইটো কি কৰিব লাগিব তাকে মানে কিবা এটা বিষয়ত মানে পঞ্চায়তৰ হওক আপোনাৰ মানে স্কুলৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট যিকোনো হ'লেও মানে তথ্যবিলাক বিচাৰিলে হয় ৰাউত ছাৰে আপোনাৰ উত্তৰ দিব প্ৰশ্ন নাই নিদিয়ে বুলি তেনেকৈ কথা নাই আপুনি যিজন ডিষ্ট্ৰিক্ট এডুকেশ্যন অফিচত যিজন থাকে বা যদি পঞ্চায়ত হয় বা আপোনাৰ খণ্ড উন্নয়ন BDO অফিচ হয় আপুনি তাতে এপ্লিকেশ্যন কৰক তাতে এমাহ টাইম দিব এমাহৰ পিছত তেখেতৰ ছিনিয়ৰ অফিচাৰ আমাৰ ছিনিয়ৰ অফিচাৰ ফাৰ্ষ্ট এপেলাইট অথৰিটি কওঁ তেওঁলোকে কৈ দিয়ে কোনে ফাৰ্ষ্ট এপেলাইট অথৰিটিৰ নাম জনাই দিয়ে তাৰপিছত আপুনি তাতেও এটা এপ্লাই কৰিব পাৰিব আৰু এমাহ তাৰমানে 2 মাহ পিছত 90 দিন মাজতে আমাৰ অফিচত আপুনি এপ্লিকেশ্যন দিব পাৰিব কিন্তু এপ্লিকেশ্যন যেতিয়া দিব আপুনি জনাব যে তাতে কেতিয়া এপ্লাই কৰিছিল কেনেকৈ এপ্লাই কৰিছিল যদি পোষ্টাল এপ্লাই কৰিছে পোষ্টাল ৰচিদটো লগতে গাঁঠি দিব বা যদি বাই হেণ্ড দিছে ৰচিদ থাকিব সেইখিনি দিব কাৰণ তাতে এপ্লিকেশ্যন দিছে না নাই তাৰ এটা এভিডেঞ্চ আমাক লাগে তাৰপিছত আপুনি আমাৰ অফিচত দিলে আপুনি ডেফিনেটলি এমাহৰ মাজতে আপোনাৰ কেছটো হিয়াৰিঙত আহিব আৰু আপুনি ডেফিনেটলি আপোনাৰ যি তথ্যটো জানিব লাগে তাৰ ব্যৱস্থা কৰা হ'ব নহ'ব বুলি কথা নহয় আপুনি ডেফিনেটলি পাব সেইটো কাৰণে আপোনাৰ আগটো তেনেকৈ কৰা হৈছে আৰু আপোনালোকৰ এই যদি কিবা অসুবিধা তাতে পাইছে সেই অসুবিধাৰ কেনেকৈ দূৰ কৰা যাব পাৰিব তাৰ কাৰণে আছাম ইনফৰমেশ্যন কমিশ্যন আছে আৰু আমাৰ যিখিনি এই যিটো এক্ট তাতে তেনেকুৱা প্ৰভিজনো আছে ব্যৱস্থা আছে হয় গতিকে তেখেতে সুবিধা লাভ কৰিব পাৰিব আৰু কিছু সময় নিশ্চয় অপেক্ষাও কৰিব লাগিব তথ্য লাভ কৰিবৰ বাবে নহয় জানো আৰু আমি অপব্যৱহাৰ সম্পৰ্কে কথা পাতি আছিলোঁ আমি কথা পতাৰ আগতে পুনৰ ফোন এটা ল'ব লাগিব হেল্ল'
হেল্ল' নমস্কাৰ। নমস্কাৰ, কোনে কৈছে আপুনি? হয়, মই দৰং জিলাৰ পৰা কলনী টাউন ডেকা। হয় ডেকা ডাঙৰীয়া, কওকচোন। হয়, মই ছাৰ কথা এটা মই জানিব বিচাৰিছোঁ। মানে মই এতিয়া আগতে বাক্সা জিলাত আছিলোঁ আৰু এতিয়া বৰ্তমান দৰং জিলাত আহি স্থায়ীভাৱে প্ৰায় এবছৰ হ'ল। কিন্তু মই যিখন ভোট আই ডি, এই ভোট আই ডিখন মানে ইয়াতে ট্ৰেন্সফাৰ হোৱা নাই, এই প্ৰথম কথা। আৰু যিখন মোৰ ৰেচন কাৰ্ড, এইখন তাৰ পৰা ট্ৰেন্সফাৰ কৰাৰ কথা ক'লে তেওঁলোকে ছাপ্লাই অফিচে অনলাইন নাই বুলি কয়, খোলা নাই। এইটো ছাৰ এতিয়া অনলাইন নহ'লে মই কেনেকৈ ট্ৰেন্সফাৰ কৰিম? অকণমান জনালে ছাৰে ভাল হ'ব আৰু। শুনক, আপোনাৰ গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টৰ প্ৰত্যেক ডিপাৰ্টমেণ্টৰ এটা ব্যৱস্থা থাকে। তেখেত যদি এতিয়া অনলাইনটো কিবা কাৰণতো বন্ধ কৰিছে, সেইটো আমাৰ একো কৰিবলগীয়া নাই। কিন্তু যদি আপুনি তাতে এবাৰ গৈ খবৰ কৰে যে আপোনাৰ এপ্লিকেশ্যনটো লৈছে, অনলাইন নহ'লে অফলাইনো কিবা ব্যৱস্থা কৰিব পাৰিব। মুঠতে আপোনাৰ এপ্লিকেশ্যনৰ ওপৰত একশ্যন কি হৈছে। আপুনিতো এপ্লিকেশ্যন দিছে যে মোৰতো ৰেচন কাৰ্ডটো ট্ৰান্সফাৰ কৰিব লাগে, ভোটৰ কাৰ্ডটো ট্ৰান্সফাৰ কৰিব লাগে। সেই চিঠিৰ ওপৰত কি একশ্যন লৈছে তেখেতসকল আপোনাক জনাই দিব, ইন ৰাইটিং জনাই দিব যে আপোনাৰ চিঠিৰ ওপৰত এইটো লৈছোঁ। অনলাইন বন্ধ আছে, অনলাইন হোৱাৰ পিছত আমালোকে কৰি দিম এমাহৰ পিছত, বা অফলাইনত কৰি আছোঁ। যি আছে মানে আপোনাৰ এপ্লিকেশ্যনৰ ওপৰত কি হৈছে, এতিয়া আপুনি কৈছে গম পোৱা নাই। গম পোৱা নহ'ব, আপুনি গম পাবলৈহে এই আইনখন হৈছে। তেখেতে দেৰি হ'ব পাৰে, অনলাইনটো হোৱা নাই, কেইদিন কিবা কাৰণত অসুবিধা আছে, সেইটো হ'ব পাৰে। সেইটো মই ডিপাৰ্টমেণ্টেল প্ৰব্লেমটো মই ছল্ভ কৰিব নোৱাৰোঁ। কিন্তু আপোনাৰ কি হৈছে সেই বস্তুটো আপোনাক জনাব লাগে, আৰু কেতিয়া হ'ব সেইখিনিও আপোনাক জনাব লাগে। আপুনি এইটো ব্যৱস্থা কৰিব পাৰিব। আপুনি তথ্য জনা যিটো আইন আছে, তাত আপোনাৰ যিটো অধিকাৰ আছে, তাতে আপুনি চিঠি এখন দি তেওঁলোকৰ যিজন পাব্লিক ইনফৰ্মেশ্যন আছে তাতে দিলে তেখেত জনাই দিব। ছাৰ, আপুনি কৈ আছিলে যে এই আইনখনৰ অপব্যৱহাৰ কেনেকৈ কৰিব পাৰে বা কি ৰোধ কেনেদৰে কৰিব পাৰে? আমাৰ তেনেকৈ মই কৈছোঁ, আমাৰ ইয়াতে দুটা কেছ আমাৰ আহিছে, এটা পুলিচৰ ফালৰ পৰা আৰু এটা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। তো তেনেকৈ যে দুই এটা নোহোৱা নহয়, কিন্তু আমাৰ যিখিনি এই এক্টটো হৈছে ৰাইজৰ কাৰণে, আৰু আমালোকে এক্সপেক্ট কৰোঁ সকলোৱে যেনেকৈ এই আইনৰ সদব্যৱহাৰ কৰক। যেনেকৈ মই ক'লোঁ 30,000 মান কেছ আছে, কিন্তু 30,000 কেছৰ টোটাল 500 আবেদনকাৰীহে আছে। কিন্তু আমাৰ এক্সপেক্ট কৰোঁ 30,000 এপ্লিকেশ্যনৰ কাৰণে 30,000 আবেদনকাৰী থাকক, 500 আবেদনকাৰী থাকিব নালাগে। কাৰণ সকলোৰ আইনখন সকলোৰ কাৰণে হৈছে। যেতিয়ালৈ সকলোৱে ইয়াৰ সদব্যৱহাৰ নকৰে তেতিয়াতো দুৰ্ব্যৱহাৰ কাৰ্যকৰী নহ'ব, তেনেকুৱা এটা ফিলিং। আমাৰ আকৌ ফোন আহিছে। হেল্ল'। 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 হয়, কোনে কৈছে আপুনি? মই কৈছোঁ মনমোহন তালুকদাৰ, পাঠশালা। হয়, কওকচোন বাৰু। মই আছাম ইনফৰমেশ্যন কমিশ্যনৰ পৰা ইনফৰমেশ্যন পাইছোঁ দুখনমান, তাৰ কাৰণে মই কৃতজ্ঞতা জনাইছোঁ। আচ্ছা, থেংক ইউ। এতিয়া মই এটা ইনফৰমেশ্যন বিচাৰি আছোঁ, অসমৰ কিন্তু নহয়, অসমৰ অলপ বাহিৰৰ হয়। সেই ইনফৰমেশ্যনটো এই আছাম ইনফৰমেশ্যন কমিশ্যনে দিব পাৰিব নেকি? আপোনাৰ দুটা বস্তু আছে ইয়াতে। অসম বাহিৰত হ'লে আপুনি মই কলিকতাৰ কথা কওঁ বা উৰিষ্যাৰ কথা বা বিহাৰ কথা কওঁ, আপুনি বিহাৰ গভৰ্ণমেণ্টৰ পৰা বিচাৰে না তাতে এনেকৈ ৰেলৱে চেণ্ট্ৰেল গভৰ্ণমেণ্ট। তো দুইটা বস্তু আছে। আপুনি যদি বিহাৰ গভৰ্ণমেণ্টৰ পৰা বিচাৰে তেতিয়া বিহাৰ গভৰ্ণমেণ্টৰ তথ্য আয়ুক্ত তাতে এপ্লাই কৰিব লাগে, আৰু যদি ৰেলৱেটো বিচাৰে চেণ্ট্ৰেল তথ্য আয়ুক্ত তাতে কৰিব, বা পোষ্টালৰ চেণ্ট্ৰেল তথ্য আয়ুক্ত। কিন্তু আমাৰ যেনেকৈ ইয়াতে তথ্য আয়ুক্ত আছে, তেওঁলোকৰ প্ৰত্যেক ষ্টেটৰ এজন তথ্য আয়ুক্ত আছে, আৰু চেণ্ট্ৰেল ডিপাৰ্টমেণ্ট আমাৰ যেনেকৈ ৰেলৱে হওক, পোষ্ট অফিচ হওক, তেনেকৈ যি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আছে, ইয়াতে আমাৰ বহি আছোঁ অল ইণ্ডিয়া ৰেডিঅ' হওক, তেতিয়া আমাৰ চেণ্ট্ৰেল তথ্য আয়ুক্তৰ তাতে আপুনি এপ্লাই কৰিব লাগে। হয়, ধন্যবাদ। শ্ৰোতাসকলক আমি ধন্যবাদ জনাইছোঁ। আজি আমাৰ সময় শেষ হৈ আহিল। ডক্টৰ ৰাউত, আমি আপোনাকো ধন্যবাদ জনাইছোঁ। নিশ্চয় আকৌ লগ পাম কেতিয়াবা এনেদৰে, আৰু এই সম্পৰ্কে কথা জানিম। আজিৰ অনুষ্ঠান আমি ইমানতে সামৰিব লাগিব। ধন্যবাদ। থেংক ইউ। ফোন ইন দৃষ্টিপাত অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত আজিৰ বিষয় আছিল তথ্য জনাৰ অধিকাৰ। আঁত ধৰিলে অৰুণিমা গোস্বামীয়ে।
সমল ব্যক্তি হিচাপে উপস্থিত আছিল ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ডক্টৰ A.P. ৰাৱত। এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু মহামিলনৰ মহাসেতু। এতিয়া